নমস্কাৰ মেথছ মাউণ্টেনলৈ তোমাক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অনুশীলনী 8.1 ৰ বিষয়ে। যদি এই অনুশীলনীটো তোমালোকৰ বুজাত প্ৰব্লেম হয় বা কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হোৱা নাই তেন্তে এই কনচেপ্টটো যদি তোমালোকৰ ভিডিঅ' লাগে তেন্তে মোক কমেণ্টত জনাবা, মই তোমালোকৰ বাবে ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু মেথছ ৰিলেটেড যিকোনো টপিক তোমালোকৰ যদি প্ৰব্লেম থাকে সেই টপিকবোৰ মোক ক'লে মই তাৰ ওপৰত ভিডিঅ' বনাব পাৰিম। গতিকে আজি আমি এই কুৱেশ্যনটো কৰিবৰ কাৰণে প্ৰথমে কি কৰিব লাগিব বা কুৱেশ্যনটো কি দিয়া আছে, কেনেধৰণে আমি ষ্টেপবিলাক আগবাঢ়ি যাব লাগিব সেইবিলাক আমি আলোচনা কৰোঁ। কুৱেশ্যনটো দিয়া আছিল কি ত্ৰিভুজ এ বি চিৰ এটা ত্ৰিভুজ আঁকিব দিছে। এই ত্ৰিভুজটোৰ এংগল বি মানে বি কোণটো সমকোণ বুলি কৈছে। সমকোণ মানে 90 ডিগ্ৰী। এ বি চি এটা ত্ৰিভুজ আঁকিলো। কুৱেশ্যনটো মতে আমি ত্ৰিভুজটো আঁকিছো। এই ত্ৰিভুজৰ বি কোণটো 90 ডিগ্ৰী। এই বি কোণটো 90 ডিগ্ৰীৰ পিছত কি আছে এ বি ইকুৱেল 24 সেন্টিমিটাৰ। এই এ বিটা 24 সেন্টিমিটাৰ, তাৰ বি সি ইকুৱেল 7 সেন্টিমিটাৰ। বি সি 7 সেন্টিমিটাৰ। তেন্তে কি উলিয়াব দিছে sin a cos a sin c cos c। তোমালোকে পাইথাগোৰাছৰ সূত্ৰ নিশ্চয় জানা। পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি প্ৰথমতে কি কৰিম, দুডাল বাহুৰ মান দিয়া আছে, আমি এই তৃতীয় বাহুডালৰ মান উলিয়াই ল'ব লাগিব। এই তিনিডাল বাহুৰ মান যদি আমি গম পাওঁ তেতিয়াহ'লে আমি sin cos tan cos sec cos এই সকলোবিলাক আমি উলিয়াব পাৰিম। বুজি পাইছা না? গতিকে আমাক যেটো sin আৰু cos উলিয়াব দিছে, গতিকে আমি এই তিনিডালৰ ভিতৰত এই দুডাল দিয়া আছে, এইডাল আমি প্ৰথমতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াই ল'ম। ঠিক আছে? পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? লম্ব স্কোয়াৰ যোগ ভূমি স্কোয়াৰ সমান অতিভুজ স্কোয়াৰ আছিল। গতিকে যদি নাই ভালকৈ মনত পেলাই ল'বা। আৰু মই ইয়াত এই পাইথাগোৰাছৰ সূত্ৰৰ পৰা এটা ভিডিঅ' দিয়া আছে, ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, সেইটো চাই ল'বা। গতিকে আমি আৰম্ভ কৰোঁ। সূত্ৰ আমাক কোনডাল লাগে? এ চি বাহুডাল লাগে। এ চি স্কোয়াৰ ইকুৱেল টু ভূমি স্কোয়াৰ, ভূমি কোনডাল? ভূমি সদায় তলৰডাল হয়। এ বি স্কোয়াৰ প্লাছ লম্ব কিমান? বি চি স্কোয়াৰ। আমাক এ চি টোৰ মান লাগে, গতিকে এ চি টো ৰাখিলো। স্কোয়াৰডাল আমি সমান চিহ্নৰ পাৰ কৰি দিম। সমান চিহ্নৰ পাৰ কৰি দিলে স্কোয়াৰডাল কি হৈ যায়? ৰুট হৈ যায়। এ বি জায়গাত কি আছে? এ বি আছে 24। এ বিৰ ওপৰত যেটো স্কোয়াৰ আছে এ বি স্কোয়াৰ প্লাছ বি চি কিমান আছে? বি চি বিৰ পৰা আছিল 7 সেন্টিমিটাৰ। 7 আছে, বি চিৰ ওপৰত স্কোয়াৰ, গতিকে বি চি স্কোয়াৰ ৰুট 24 স্কোয়াৰ। 24 গুণ কিমান? এইবিলাক তোমালোক মুখস্থ ৰাখিব লাগিব। 1 স্কোয়াৰ 2 স্কোয়াৰ 3 স্কোয়াৰ এনেকা প্ৰায় 30 স্কোয়াৰৰ মান হলে 30 স্কোয়াৰলৈকে মুখস্থ ৰাখিব লাগিব। গতিকে এইবিলাকো তোমালোক নাজানা মোক জনাবা। 24 স্কোয়াৰ মানে হ'ল 576 প্লাছ 7 স্কোয়াৰ 7 7 গুণ কিমান? 49। এইটো যোগ কৰি দিয়া। 576 আৰু 49 যোগ কৰিলে 625। আকৌ 625ৰ বৰ্গমূল কিমান? এইটো তোমালোক জানিব লাগিব। যদি 25ৰ স্কোয়াৰ জানা 625ৰ বৰ্গমূল পাবা। 625ৰ বৰ্গমূল কিমান হয়? 25। গতিকে এ চিৰ মান আমি পালো। এ চি মানে কোনডাল? এইডাল। এইডাল আছিল কি? অতিভুজ। গতিকে এইডালৰ মান আমি পাই গলো 25 সেন্টিমিটাৰ। গতিকে মই অলপমান চাই দিছো, তোমালোকৰ ভিডিঅ'টো পজ কৰি এইখিনি লিখি লোৱা। তো হৈছে, গতিকে মই এইখিনি মুছি লওঁ, তাৰপিছত নেক্সট আমি বাকীখিনি আৰম্ভ কৰিম। এতিয়া চোৱা, যেহেতু আমাৰ তিনিডাল বাহুৰ মান পালো, এতিয়া আমি কি কৰিব লাগিব? এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাতবিলাক চাব লাগিব। প্ৰথমতে আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি উলিয়াব দিছে? sin a মানে এই এ কোণটো সাপেক্ষে ত্ৰিকোণমিতিৰ অনুপাত এটা। sin মানে হ'ল এইটো মনত ৰাখিব লাগিব। sin মানে p/h। যে p মানে বা আকৌ কি? p মানে পাৰপেন্ডিকুলাৰ, লম্ব। বা ইয়াতে যদি এনেকুৱা কাটি দিও, এনেকৈ দিব পাৰা লম্ব, আৰু ইয়াতে অতিভুজ। লম্বৰ মানটোক যদি অতিভুজৰ মানেৰে হৰণ কৰি sin পায়। গতিকে ইয়াতে চাবা sin ৰ লগত a আছে, আমি a কোণটো সাপেক্ষে লম্বৰ অতিভুজ কোনডাল হয় চাম। a কোণটো সাপেক্ষে a কোণটোৰ বিপৰীতে থকা বাহুডাল, a কোণটোৰ বিপৰীতে আছে bc বাহুডাল, গতিকে bc বাহুডাল আমি লম্ব বুলি ভাবিম। ঠিক তেনেকে a কোণটোৰ লগত লাগি থকা এইডাল কি আছে? এইডাল আছে 90 ডিগ্ৰীৰ সন্মুখত আছে। 90 ডিগ্ৰীৰ সন্মুখত থকা বাহুডালক কি বুলি কয়? অতিভুজ বুলি কয়। গতিকে অতিভুজ হ'ব ইয়াতে ac আৰু লম্ব হ'ব bc। গতিকে sin a ইকুৱেল টু কি হ'ব? তোমালোকৰ লম্ব বাই অতিভুজ, অৰ্থাৎ লম্ব হ'ব bc আৰু অতিভুজ হ'ব ac। হল। এতিয়া ইয়াৰে মান ছবিটোত চাই ইয়াতে বহাই দিয়া। bc মানে কিমান? 7 সেন্টিমিটাৰ। তাৰপিছত ac মানে কিমান? 25 সেন্টিমিটাৰ। এই সেন্টিমিটাৰটো নিদিলেও কথা নাই। এতিয়া 7/2 এতিয়া 25 এৰ 7 হৰণ যাব নেকি? হৰণ নাযায়। বা যদি কাটাকাটি কৰিব পৰা যায়, মানে লঘিষ্ঠ আকাৰত যদি নিব পৰা যায় তেন্তে লঘিষ্ঠ আকাৰত লৈ যাবা, আৰু যদি লঘিষ্ঠ আকাৰত নিব নোৱাৰে এনেকৈ ৰাখি থলে এইটো sin a ৰ মান পাই গলো। বুজি পাইছা? নেক্সট আছে cos a।
cos a cos মানে আৰু কি a কোনটো সাপেক্ষে cos ৰ মান ল'ব cos মানে হ'ল এটা চাবা cos মানে হ'ল ভূমি ওপৰত থাকিব আৰু তলত থাকিব অতিভুজ ভূমি বাই অতিভুজ ভূমিডালৰ মান কি a কোনটো সাপেক্ষে a কোণৰ লগত যিডাল বাহু লাগি থাকে সেই বাহুডালক কয় ভূমি বুলি a বিডাল ভূমি অতিভুজ কোণ আৰু অতিভুজ সদায় এইডাল 90 ডিগ্ৰীৰ সন্মুখত যিডাল বাহু থাকে সেইডালে অতিভুজ গতিকে cos a = ভূমি বাই ভূমি কি হ'ব ab আৰু অতিভুজ কি ac ab ৰ মান কিমান দি আছে 24 ac ৰ মান কিমান দি আছে ac টা 25 এইটো লঘিষ্ঠকৰ নিব নোৱাৰো গতি আমি এনেকা লিখিব গতি এইটোৱে হ'ল উত্তৰ এক নম্বৰটো যেনেকা কৰিম আমি দুই নম্বৰটো যেনেকা কৰিম এটা চাব দুই নম্বৰটো দি আছে sin c ৰ মান দি হ'ব আৰু এটা দি আছে কি cos c sin c sin মানে সদায় এইটো মনত ৰাখিব sin মানে লম্ব আৰু অতিভুজৰ অনুপাত ঠিক আছে cos মানে ভূমি আৰু অতিভুজৰ অনুপাত কিন্তু sin ৰ লগত এটা যেটো কোণ লাগি যাব কি ইয়াতে যেনেকা sin ইয়াতে c আছে ইয়াতে sin a আছে cos a আছে cos c আছে এই যদি কোণকেইটা সলনি হৈ থাকে তাৰ ওপৰত বাহুবিলাক সলনি হৈ থাকিব অৰ্থাৎ চাবা sin a মানে কি কৈছিলো sin a কোণটো সাপেক্ষে sin মানে কি আছিল লম্ব বা অতিভুজ এৰ ক্ষেত্ৰত লম্ব আছিল এইডাল তাৰ পিছত অতিভুজ আছে অতিভুজ সদায় এইডালে থাকিব বাৰু এইটো সলনি হয় কিন্তু লম্ব আৰু ভূমিডাল সলনি হয় এটা c সাপেক্ষে লম্ব কোণ দালব চাবা c হল এইটো কোণ মই কৈছিল লম্ব কি বুলি কৈছিল লম্ব হল কোণটোৰ বিপৰীতে থকা বাহুডাল গতি এই কোণটো বিপৰীতে কোণটা বাহু আছে এইডাল আছে গতিকে এইবাৰ এইডাল লম্ব হৈ যাব আৰু এইডাল যেটো লম্ব হ'ব এইডালটো অতিভুজ হৈ থাকে গতি এইডাল ভূমি হৈ যাব বুজি পাইছা চাবা sin c লম্ব sin মানে তো লম্ব বা অতিভুজ হয় কিন্তু ইয়াতে লম্ব সলনি হ'ব c মানে লম্ব কি হৈ যাব এইডাল হ'ব ab বাই লম্ব বাই কি আছিল অতিভুজ ac মানটো বহাই দিবা ইয়াতে পাই যাবা ab বাই এইটো চা cos c মান cos a মানে এটা পাইছো এইটো মানে ইয়াতে হ'ব ab মানে কিমান 24 ac মানে তাৰ পিছত cos c চোৱা cos মানে কি আছিল ভূমি বা অতিভুজ cos c সাপেক্ষে ভূমি সলনি হ'ব c সাপেক্ষে ভূমি কি হ'ব c ৰ লগত লাগি থকা বাহুডাল গতিকে bc বাই অতিভুজ সদায় কেইডালে থাকিব ac bc মানে 7 সেন্টিমিটাৰ দিয়ক মানে 7 ডিভাইডেড বাই 25 হল গতি এক নম্বৰ কোৱেশ্চনটো আমি সমাধান কৰিলো গতি এবাৰ আমি নেক্সট কৰিম দুই নম্বৰ কোৱেশ্চনটো এটা দুই নম্বৰ কোৱেশ্চনটো চাবা চিত্ৰ 8.13 মানে এটা ছবিটো দিয়া আছে আমি ছবিটো নিজে আঁকিব নালাগে চিত্ৰ দিয়া আছে চিত্ৰৰ পৰা 10p - cot r নিৰ্ণয় কৰা ইয়াৰ পৰা আমি চিত্ৰটো চাম চিত্ৰটোৰ পৰা 10p উলিয়াম আৰু cot r উলিয়াই এটাৰ পৰা আনটো বিয়োগ কৰিম এটা চাবা কোৱেশ্চনটো মই কেনে কৰোঁ প্ৰথমতে ছবিটো আঁকি লও এতিয়া চোৱা এই ছবিটোতো কি আছে দুডাল বাহুৰ মান দিয়া আছে তৃতীয় বাহুটোৰ মান দিয়া নাই আগৰ কোৱেশ্চনটো তেনেকুৱাই আছিল এই তৃতীয় বাহুটোৰ মান আগতে উলিয়াই ল'ব লাগিব বুজি পাইছানে এই তৃতীয় বাহুৰ মান কেনেকৈ উলিয়াম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াম এই অনুশীলনটোত পাইথাগোৰাছৰ সূত্ৰ তাৰ পিছত আমি তাৰ মান এই তিনিডাল বাহুৰ মান লৈ আমি sin cos tan cot এইবিলাকৰ মান উলিয়াই দিম যি কোৱেশ্চনত যি গতে সেই হিচাপত আমি উলিয়াই দিম তো প্ৰথম কাম এই ৰিজাল্ট দিয়া আছে এইটো উলিয়াব লাগে এতিয়া চাবা চোৱা দিয়া আছে PQR এই কোণটো 90 ডিগ্ৰী হয় এই কোণটো 90 ডিগ্ৰী হোৱাৰ লগে কি হ'ল এইডাল আমি যদি r কোণৰ কথা কৈ থাকো r কোণৰ কথা ক'লে এইডাল কি হৈ যাব ভূমি হৈ যাব এইডাল লম্ব হৈ যাব কাৰণ r কোণটো বিপৰীতে এইডাল হ'ব আছে এইডাল লম্ব ঠিক একে নিচিনাকৈ p কোণটোৰ ক্ষেত্ৰত যদি কওঁ p কোণটোৰ বিপৰীতে কোণটা হ'ব আছে p কোণটোৰ বিপৰীতে এইডাল হ'ব আছে গতিকে এইডাল লম্ব হৈ যাব লম্ব আৰু ভূমিটো সলনি হ'ব কিন্তু 90 ডিগ্ৰীৰ সন্মুখত থকা বাহুডাল সদায় কি হ'ব অতিভুজ হ'ব ঠিক আছে গতিকে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল লম্ব স্কয়ার যোগ ভূমি স্কয়ার সমান অতিভুজ স্কয়ার চাবা লম্ব স্কয়ার PQ স্কয়ার প্লাস ভূমি স্কয়ার QR স্কয়ার ইকুয়াল টু অতিভুজ স্কয়ার আগতে অতিভুজ জানো কৰ্ণ বুলি কৈছিল আজিকালি কৰ্ণ বুলি নকয় তাৰ পিছৰ মান দিলে বহিলা PQ কিমান PQ দিয়া আছে 12 তাৰ স্কয়ার প্লাস QR দিয়া আছে নেকি QR দিয়া নাই এইটো এনেকৈ লাগি 1 PR দিয়া আছে 13 স্কয়ার তার পিছত QR এর মান লাগে যে QR তো রাখিলু তার স্কয়ার সমান এটা 13 স্কয়ার মানে কিমান 13 13 গুণ 169 এইলা মনত ৰাখিব লাগিব 12 স্কয়ার মানে 144 তার পিছত QR ৰাখিলো এতিয়া স্কয়ার ডাল হিবালে নিউ স্কয়ার গলে হিবালে ৰুট হৈ যাব 169 ৰ পৰা 144 বিয়োগ কৰিব লাগে কিমান হ'ব 25 হল তাৰ পিছত QR মানে 25 বর্গমূল 25 বর্গমূল কিমান 5 সেন্টিমিটার হল এটা QR দালো পালো 5 সেন্টিমিটার ওকে এইখিনি তোমালোকে লিখি লবা
এটা চোৱা যেহেতু আমি তিনিডাল বাহু পালো এতিয়া আমি কুৱেশ্যনটো কৰিব পৰা হৈছো আমাক কি কৰিব কৈছে 10p minus cot r 10p মানে কি হয় এটা আমি জানিব লাগিব 10 মানে কি 10 মানে হল ওপৰত থাকিব লম্বডাল আৰু তলত থাকিব ভূমিডাল হল এটা 10 ৰ ক্ষেত্ৰত সদায় এইটো 10 মানে লম্বডালক ভূমিডালেৰে হৰণ কৰে যিমান পাও সেইটো হ'ব 10 ৰ মান অৰ্থাৎ 10 ৰ এটা চাবা 10p বুলি কৈছে p কোনটো বিচাৰিব লাগিব p কোনটো আছে এইটো এইটো ক্ষেত্ৰত 10 মানে কি হয় লম্ব বাই ভূমি এতিয়া p কোনটোৰ ক্ষেত্ৰত লম্ব কোনডাল হ'ব মই অলপ কুৱেশ্যনটোৰ আৰম্ভণিত কৈছো p কোনটোৰ ক্ষেত্ৰত লম্ব হ'ব এইডাল কিউআৰ মানে যেটো কোনটো থাকে সেই কোনটোৰ সন্মুখত থকা বাহুডাল এইটোৰ সন্মুখত এইডাল আছে গতে এইবাৰ এইডাল লম্ব হৈ যাব নরমালি আমি কি জানো এটা ভূমি আমি সদায় ভূমি বুলি ধৰো কিন্তু ত্ৰিকোণমিতি পাতত এইটো অলপমান সলনি হৈ যায় p কোণৰ ক্ষেত্ৰত এইডাল হৈ গল লম্ব আৰু এইডাল হৈ গল ভূমি লম্ব বা ভূমি এটা চোৱা 10p p কোণ সাপেক্ষে লম্ব বা ভূমি কি হ'ব লম্ব কিমান p সাপেক্ষে লম্ব হ'ব qr বাই তলে কি আছিল ভূমি এটা লম্ব লম্ব বা ভূমি এটা হ'ব p q মাইনাস আছে মাইনাস লিভার cot r এবার r সাপেক্ষে cot আৰু cot মানে বা কি cot মানে চোৱা 10 মানে যেটো তাক প্ৰতিক্ৰম কৰি দিলে cot পায় বুঝা cot মানে কি হ'ব তোমাক কোৱা ভূমি বাই r সাপেক্ষে ভূমি কোন হ'ব তাৰ লগত লাগি থকা বাহুডাল তাৰপিছত মানে সন্নিহিত বাহু বুলি কয় এইটো আৰু লম্ব কি হ'ব তাৰ বিপৰীত বাহুডাল এটা qr বাই লম্ব কি হ'ব pq এটা তোমালোকৰ সাথে দেখাই পাব চোৱা qr by pq minus qr by pq একে একে সংখ্যা যদি এটাৰ পৰা আনটো বিয়োগ হয় তাৰমানে কি পায় 0 পায় তথাপিতো আমি মানবিলাক বহাই কিনা কৰিম qr মানে কি এটা 5 by pq মানে কি চিত্ৰত চোৱা 12 আকৌ qr মানে 5 pq মানে 12 এটোৰ পৰা এটো হলে 0 বুজি পালা এইবিলাক কিন্তু mcq তো আহিব পাৰে বুঝিছা গতে এইবিলাক কোৱেশ্চন ভালদৰে মনত ৰাখিবা গতে আমি 3 নম্বৰ কোৱেশ্চনটো আৰম্ভ কৰো এটা 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চন কি আছে দিয়া আছে sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা এনেকৈ কৈছে ঠিক আছে ত্ৰিভুজটো ইয়াতে আঁকিব লাগিব বুলি কোৱা নাই কিন্তু আমি ত্ৰিভুজটো ভাবি লম abc এটা ত্ৰিভুজ আছে ধৰি ললো এই abc ত্ৰিভুজটো কেইডাল বাহু থাকে তিনিডাল বাহু থাকে তিনিডাল বাহুৰ মান দিয়া থাকিলে আমি cos tan sin যি উলিয়াব দিয়া আমি সকলো উলিয়াব পাৰিম ঠিক আছে প্ৰথমতে আমি এই তিনিডাল বাহুৰ মান জানিব লাগিব কিন্তু ইয়াতে আগৰ 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো নিৰ্দিষ্টকৈ বাহুৰ মান দিয়া আছিল এই কোৱেশ্চনটোত নিৰ্দিষ্টকৈ দিয়া নাই এটা কোৱা আছে sin a = 3/4 এই সেই দিয়া থকা লাইনটোৰ পৰা আমি ভাবি ল'ব লাগিব বাহু কিডালৰ মান ঠিক আছে এতিয়া চোৱা sin মানে কি হ'ব লম্ব বাই অতিভুজ হয় sin মানে ইয়াতে দিয়া আছে 3/4 কিন্তু ইয়াতে a কোণটো সাপেক্ষে কৈ দিছে এই a কোণটো এইটো হয় a কোণটো সাপেক্ষে লম্ব অতিভুজ কি a কোণটো সাপেক্ষে লম্ব হ'ব এইডাল অতিভুজটো এইডালে হয় ঠিক আছে এটা চোৱা sin মানে লম্ব বাই অতিভুজ ইয়াতে চোৱা 3/4 লম্ব মানে কি হল 3 অতিভুজ মানে 4 কিন্তু আমি ডাইৰেক্ট এইটো 3/4 হ'বই বুলি ক'ব নোৱাৰো বুজি চাবা 3/4 টো বাৰু থাকিল 3/4 মানে লম্ব যদি 3 সেমি হয় অতিভুজ 4 সেমি হ'ব এটা চোৱা আৰু এটা চাবা 6 যদি 8 থাকে এইটো আমি ভাবি লওঁ 3/4 ৰ ঠাইত 6/8 আছে এইটো যদি লঘিষ্ঠ আকাৰলৈ নিও এইটো কি হৈ যাব 3/4 পোৱা যাব মানে নিৰ্দিষ্টকৈ এনেকুৱা যদি ভগ্নাংশত থাকে মানে অনুপাতত থাকে আমি নিৰ্দিষ্টকৈ এই ওপৰৰ বাহুডাল 3 হ'ব বা তলৰ বাহুডাল 4 সেমি হ'ব হেনেকৈ নিৰ্দিষ্টকৈ ক'ব নোৱাৰো তাৰমানে গতিকে আমি sin a মানে লম্ব বা দিব a লম্ব কিমান হ'ব এইখিনি লগত এইখিনি অনুপাতটো মিলাই চাও লম্বৰ ঠাইত 3 আছে অতিভুজৰ ঠাইত 4 আছে তো লম্ব হ'ব লম্ব এটা ইয়াৰ লগত আমি এটা চলক ধৰিলাম 3x বা 3k 3p যি ধৰা দিব কিন্তু কিতাপত k টো ব্যৱহাৰ কৰা গতিয়া ময়ো k টো ব্যৱহাৰ কৰিম অতিভুজৰ তলত অতিভুজৰ ঠাইত কি আছে এটা 4 আছে অতিভুজ এটা 4k মানে অনুপাতত থাকে এনেকুৱা কোৱেশ্চন আগতে কিন্তু তোমালোকে কৰিছা অনুপাতৰ কোৱেশ্চন অনুপাত যদি থাকে কিবা এনেকুৱা ধৰক এটা আয়তৰ বাহু দুটাৰ অনুপাত দীঘাৰৰ প্ৰস্থ 3:4 হলে দিকটো কি ধৰিলো আমি 3x প্ৰস্থটো 4x ধৰিলো ঠিক একে নিচিনা কি কৰিম সাইনৰ মানটো এইটোৰ তুলনা কৰি চাম চাবা লম্ব বা অতিভুজ নিলিখি আমি এনেকৈ লিখিব লম্ব ঠাইত লম্ব ইংলিছত কি বুলি কয় পাৰপেন্ডিকুলাৰৰ p টো লিখিম আৰু অতিভুজক ইংলিছত হাইপোটেনিয়াছ বুলি কয় ইয়াৰে h টো লিখিম ঠিক আছে p/h বুলি লিখিলেও বুজি পাব লাগিব সেইটো মানে সাইনৰ কথা কৈছো
এটা চাবা দিয়া থকাটো বৰছ sin a equal to 3/4 এটা a কোনটো সাপেক্ষে sin মানে কি লম্ব বাই অতিভুজ অর্থাৎ p/h sin a p/h হয় p/h বুলি কোৱাৰ লগে লগে p ঠাইত কি আছে 3 আছে আৰু h ৰ ঠাইত 4 আছে এটাকে p ৰ মান কিমান হ'ব 3k এই p মানে লম্বডালৰ কথা কৈছো আৰু h মানে কি অতিভুজডাল হ'ব 4k এটা আমি বুজি ললো p আৰু h পালো এই দুডাল আমি পালো কিবা কৰি মানে ডাইৰেক্টলি পোৱা নাই এটা সলভ ধৰি লৈ পাইছো কিন্তু আমি a বিডালটো একাই পোৱা নাই গতি a বিডাল প্ৰথমতে উলাম কেনেকৈ উলাম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলাম বুজি চাবা লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ সমান অতিভুজ স্কয়াৰ গতি আমাৰ কি হ'ল মানে p আছে h আছে b নাই গতি b টো ৰাখি দিম প্ৰথমতে p স্কয়াৰটো হেফালে নিয়া h স্কয়াৰ মাইনাস p স্কয়াৰ আৰু b ৰ ওপৰত স্কয়াৰ এটা আছে নহয় হেতু নিপালে লৈ যোৱা ৰুট হৈ গ'ল ইয়াতে আমি h আৰু p ৰ মানটো বহাম বহুৱাই সৰল কৰি দিম তাৰপিছত b ৰ মান পাই যাম এইখিনি আমি নেক্সট কৰিম h স্কয়াৰ মাইনাস p স্কয়াৰ p কিমান আছে 3k হোল স্কয়াৰ তাৰ ওপৰত ৰুট ইকুৱেল টু ৰুট ওভাৰ এটা 4k হোল স্কয়াৰ না 4k স্কয়াৰ কৰা 4 4 গুণ 16 k স্কয়াৰ মাইনাস 3 স্কয়াৰ কৰিলে 9 মানে k স্কয়াৰ এই বিয়োগ কৰিম 16 টা k স্কয়াৰ আছে ইয়াতে 9 টা k স্কয়াৰ আছে k স্কয়াৰ 16 টাৰ পৰা 9 টা বিয়োগ কৰিলে 16 নগলে কিমান 7 টা k স্কয়াৰ এটা চাবা এইটো আমি ৰুটটো লাম 7 ৰ বৰ্গমূল নাই গতি এইটো ৰাখিলো k স্কয়াৰৰ বৰ্গমূল আছে k স্কয়াৰ তাৰ ওপৰত ৰুট থাকে এই স্কয়াৰটোৰ ৰুটটো নোহোৱা হৈ যায় ৰুট কি k ঠিক আছে k স্কয়াৰৰ ওপৰত ৰুট আছিল গতি k স্কয়াৰৰ এই স্কয়াৰটোৰ ৰুটটো কাটা গল হৈ গেটো এটা চোৱা b ৰ মান পালো √7 তিনিউডাল বাহুৰ মান পালো গতি আমি sin cos tan g উলিয়াব দিয়ে আমি হেইলা সকলো উলিয়াব পাৰিম ঠিক আছে আমি নেক্সট খিনি কৰিম এটা চোৱা cos a সাপেক্ষে cos কি আছিল cos মানে আছিল ভূমি বাই অতিভুজ এটা এইটো চোৱা ভূমি মানে কি b অতিভুজ মানে h এটা লিখিলে cos a মানে b/h b মানে কিমান ইয়াতে চোৱা b তলত আছে এটা √7k বাই h কি 4k হল গতি k এই দুটা কাটা যাব কাটা √7/4 cos a মানে তো হৈ গল নেক্সট আৰু কি দি আছিল 10 এ দি আছিল 10 আৰু 10 মানে বাকি এটা চোৱা 10 মানে তেতিয়া কৈছিল লম্ব বাই ভূমি লম্ব কয় ইংলিছত p আৰু ভূমিক কয় b p/b p মানে কিমান তাতে এই লম্বডাল 3k বাই b মানে কিমান √7k উপৰে তলে দুটাতে k আছে গতে k তো কাটি দাও √7 তলত আৰু 3 টো ওপৰত হল 3/2 এই দুটা আছে গতে কোৱেশ্চন নম্বৰ 3 টো হল নেক্সট কোৱেশ্চন নম্বৰ 4 এটা চাবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে মই তলত কোৱেশ্চনটো দি দিম তোমালোকে চাই লবা ABC ত্ৰিভুজ এটা ত্ৰিভুজৰ কথা কোৱা নাই কিন্তু আমি এইটো নিজে আঁকিছো কোৱা আছে 15 cot a = 8 তেন্তে কিহৰ মান উলিয়াব সাইনৰ মান উলিয়াব লাগে আৰু সেকৰ মান উলিয়াব লাগে এটা চোৱা 15 cot a এই কোৱেশ্চনটো ইয়াৰ আগৰ কোৱেশ্চনটো লগত প্ৰায় একে ইয়াতে চোৱা 15 টো cot a লগত পূৰণ হৈ আছে 15 টো আমি হেফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব এইবিলাক আমি ক্লাস 7 ত আৰম্ভ পাই আইছো cot a equal to এই 15 টো পূৰণ হেফালে গলে হৰণ হলে 8/15 আকৌ দুটা বাহুৰ অনুপাত নিচিনা হল না এটা cot মানে কি আমি জানিব লাগিব cot মানে হল ভূমি বাই লম্ব অৰ্থাৎ 10 ৰ অনুপাতটো b/p b মানে হল বেস p মানে পারপেন্ডিকুলার ভূমি বাই লম্ব cot এর ঠাইত আমি কি লিখিম এটো cot মানে b/p b/p = 8/15 এই একা নিচিনা b মানে নিৰ্দিষ্ট কৈ 8 হ'ব নোৱাৰে বা p মানে 15 হ'ব নোৱাৰে আমি লগত কি কৰিম চলকাটা ধৰিম b মানে কি হ'ব তেতিয়া b এডাল b গতে 8k p মানে কিমান 15k আকৌ ইয়াতো এনেকা এডাল দিয়া নাই এডাল কি আছিল অতিভুজ দিয়া নাই কাৰণ অতিভুজ উলিয়াই লম এটা b = 8k p = 15k গতে h = স্কয়ার রাখি পালে গলে √ p এর মান কিমান 15k হোল স্কয়ার প্লাস b স্কয়ার 8k হোল স্কয়ার নেক্সট √ 15k হোল স্কয়ার 15 স্কয়ার বলে কিমান 15 গুণ 225 আর ইফালে k স্কয়ার প্লাস 8k স্কয়ার 8 গুণ 8 গুণ 64 289k স্কয়ার আকৌ এই 289 টো কি স্কয়ার করে পাইবা
17 আৰু কে স্কয়াৰটো কি হ'ল k2 ওকে ৰুট দিয়াৰ লগে লগে 17k আহি গ'ল h2 পাই গ'লো ইয়াতে আমি লিখি থৈ দিম 17k ঠিক আছে তো এইখিনি তোমালোকে লিখি লোৱা sin a হবে কি আমি আগে এক নম্বৰ কোৱেশ্চনটো কৰিছো এইটো a মানে কি এই a কোনটো sin মানে কি sin মানে হল লম্ব বাই অতিভুজ p বাই h a সাপেক্ষে p কোনডাল এইডাল অতিভুজ এইডাল ভূমি বুঝে sin a p বাই h p মানে কিমান 15k বাই h কিমান 17k k কটা গল 15 বাই 17 নেক্সট sec মানে কি বা অতিভুজ বাই ভূমি মানে অতিভুজডাল আৰু ভূমিডালৰ অনুপাতক sec বুলি কয় গতিকে h বাই b h কিমান 17k বাই b কিমান 8k k কটা গল গতিকে 17 বাই 8 এটা কোৱেশ্চন নম্বৰ 5 টো চাও কোৱেশ্চন নম্বৰ 5 টো কি আছে sec θ = 13 বাই 12 এটা θ মানে কি এইটো হল theta θ এনেকুৱা কৰি লিখা এইটো এটা গ্ৰীক আখৰ এইটো নরমালি কোণ বুজায় এইটো ইয়াতে আগতে যেনেকৈ abc ত্ৰিভুজৰ a কোণ b কোণ c কোণ এনেকুৱা আছিল ইয়াতে θ কোণ আছে কিন্তু θ কোণ নরমালি সূক্ষ্ম কোণ ব্যৱহাৰ হয় এই θটো ইয়াতে আমি ধৰিলো এইটো ধৰিলো ইয়াতে 30 ডিগ্ৰী বা 40 ডিগ্ৰী 50 ডিগ্ৰী যিকোনো হ'ব পাৰে কি হয় আমি নাজানো বৰ্তমান θ থাকিলে ইয়াতে sec θ যে sec মানে কি এটা চোৱা sec মানে এইটো sec মানে হল h বাই b মানে h মানে কি আছিল অতিভুজ b মানে আছিল ভূমি অতিভুজ আৰু ভূমিৰ অনুপাতটো আমি কি বুলি কওঁ sec বুলি কওঁ এটা চোৱা sec মানে কি এটা এইডালৰ অতিভুজ এইডালৰ ভূমি গতি 13 বাই 12 যদি থাকে এইডাল হ'ব অতিভুজ এইডালৰ ভূমি কিন্তু নিৰ্দিষ্ট আমি মান নহয় এইবিলাকত কি কৰো চলক ধৰে কাৰণ মই এটা লিখিয়া লৈছো এইডালৰ অতিভুজ 13 লগত কে দিলো এইডাল 12 লগত কে দিলো কিন্তু এইডালৰ মান দিয়া নাই এইডাল মান উলিয়াই লওক গতি এইখিনি মই সিধা কৰি দিম এটা চোৱা আমি কি করলো ত্রিভুজটো তিনিডাল মান উলিয়াই ললো গতি এতিয়া আমি আন সকলো কেইটা অনুপাত উলিয়াব পাৰিছে এই কোৱেশ্চন আগৰ কোৱেশ্চন কেইটা দুটাতে উলিয়াব পাৰিছে এবাৰ গোটেই কেইটা উলিয়াব পাৰিছে একো নাই যি আছে আমি কৰি যাম এটা চোৱা প্ৰথমতে দিয়া আছিল কিটো sec দিয়া আছিল গতি secটো আমি উলিয়াব নালাগে তাত বাহিৰে বাকি পাঁচটা উলিয়াব লাগিব ঠিক আছে তোমালোকে এইটো পাৰি পায় যদি আগৰ কেইটা বুজি পাইছা sin θ = কি p বাই h p মানে চোৱা কি আছে তাতে p মানে এইডাল হ'ব 5k by h কিমান 13k অর্থাৎ 5 by 13 তারপর cos θ b by h এইটো তোমালোকে কলা tan θ কি বতে tan θ p by b এত চাইছে ইয়াতে বহালে হ'ল এতিয়া তাৰ ছবিটো চাই ইয়াতে মানকলে বহাইছো এইটো যেনেকৈ কৈছো তেনেকৈ কৰিলে হৈ গ'ল cos θ = b by p cosec θ = কি হ'ব এইটো চোৱা h by p এইটা মই নকৰো এইটা তোমালোকে কৰা এইটো মই কৰিম h by p h কিমান আছে ইয়াতে 13k by p কিমান আছে 5k ওকে k দুটা কথা গল 13 by 5 ওতে আজিলৈ এই কোৱেশ্চন নম্বৰ 5 টো কৰিলো নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা বাকি কেইটা কৰিম যদি ভিডিওটো চাই ভাল পাইছা তেন্তে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ